বৰ্তমান সময়ত বহুজনে এটা ইউটিউব চেনেল খুলিব বিচাৰে আৰু কেনেকৈ খুলিলে গ্ৰ হ'ব হেতু হলে নাজানে টেগ কেনেকৈ বহাব লাগে ডেসক্ৰিপচন কেনেকৈ লগাব লাগে বহুতো আছে গোপনীয় সেটিং আৰু সেইবোৰ সেটিং কৰাৰ পিছত যদি এটা ইউটিউব চেনেল খুলি আপোনালোকে ভিডিও আপলোড কৰে আৰু ভাইৰেল হোৱাৰ পৰা কোনো ৰখাব নোৱাৰে হাই হেল্ল নমস্কাৰ গাইস মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ৰিভিউ যেহেতু এই ভিডিওটো আৰম্ভ কৰিলো ন আৰু শেষৰলৈকে চাই থাকিব শেষৰলৈকে চালেহে কিছু কথা জানিব পাৰিব যিবোৰ সেটিং আছে সেইবোৰ সেটিং হয়তো আপুনিও নাজানে হয়তো বহু দিনৰ পৰা ইউটিউবত লাগি আছে হয়তো আজি এটা বছৰ হল দুটা বছৰ হল আৰু এটা দুটা বছৰত একো আপোনাৰ গ্ৰ হ'বলৈ ধৰা নাই আৰু হেহে গ্ৰ কেনেকৈ হ'ব কম দিনৰ ভিতৰতে 2 বছৰৰ মোৰ অভিজ্ঞতাৰে আপোনালোকৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰিছো মোৰ আৰু এটা ইউটিউব চেনেল আছে যেটো ইউটিউব চেনেলৰ নাম হৈছে দা AS22 ব্লগ আৰু ইয়াৰ বয়স দেখিবলৈ পাইছে 2 বছৰ আৰু মই ওপেন কৰিছিলো এই ইউটিউব চেনেলটো 3 ডিসেম্বৰ 2021 চনত যদি এই চেনেলটো টপ ভিউ চাবলৈ যায় তেনেহলে দেখিবলৈ পাইছে 6,60,000 5,70,000 4,70,000 4,30,000 ইউটিউব এলগৰিদমৰ মতে এক বছৰত 4,000 ঘণ্টা ওয়াচ টাইম কমপ্লিট কৰিব লাগে আৰু 1K সাবস্ক্ৰাইবাৰ কৰিব লাগে বৰ্তমান 3,000 ঘণ্টা ওয়াচ টাইম কমপ্লিট কৰিলো হৈ যায় মোৰ 4টা ভিডিও আপলোড কৰোতে মনিটাইজেশন এপ্লাই কৰিব পৰা হৈ গৈছিল আৰু সম্ভৱ এটো কেনেকৈ আৰু মোৰ এতিয়া বৰ্তমান 2 বছৰ হল 2 বছৰত আপোনালোকে দেখিবলৈ পাইছে 2,72,000 সাবস্ক্ৰাইবাৰ হৈ গল ইমান কম দিনৰ ভিতৰত সম্ভৱ কেনেকৈ সকলোবোৰ জনাম আজি এই ভিডিওটোত 3 ডিসেম্বৰ 2021 চনত মই এটা জিমেইল আইডি ওপেন কৰিলো জিমেইল আইডিটোৰ নাম ৰাখিলো justiceasam5@gmail.com জিমেইল আইডিটো বনোৱাৰ পিছতে ওপেন কৰি ললো ইউটিউব তাৰ পিছত আৰম্ভ হ'ব মোৰ চেনেল যেহেতু ভিডিওটো এইখিনি সময়লৈকে চাই আছে মই নিশ্চয় বুজিব পাৰিছো আপুনিও এটা ইউটিউব চেনেল খুলিব বিচাৰিছে বা অলৰেডি আপোনাৰ লগত এটা ইউটিউব চেনেল আছে আৰু হেহে গ্ৰ কৰিব পৰা নাই বাবে এই ভিডিওটো চাই আছে আৰু শেষৰলৈকে চাব এতিয়া আপোনালোকক দেখুৱাই আছো স্ক্ৰিনত সম্পূৰ্ণ আপোনালোকে চাই যাব তেতিয়াহে আপোনালোকে বুজিব পাৰিব প্ৰথম ষ্টেপখিনি সকলোৱে জানে তাৰ পিছৰ ষ্টেপখিনি কিন্তু বুজাত অকমান অসুবিধা হয় আৰু ভালকৈ চাব আৰু যদিহে ভিডিওটো বুজি নাপায় ন আকৌ চালেহে তেতিয়াহে গম পাব আৰু ভিডিওটো স্ক্ৰিনৰ ফালে আৰম্ভ কৰো তলত দেখিবলৈ পাইছে ইউ তাত টাচ কৰি দিব তাৰ পৰা দেখিবলৈ পাইছে ক্ৰিয়েট এ চেনেল তাত টাচ কৰি দিব তাত টাচ কৰাৰ পিছত বেলেগ এটা পেজ ওপেন হ'ব আৰু এইফালে প্ৰফাইল দেখিবলৈ পাইছে তাত টাচ কৰি দিব গেলেৰী ওপেন হ'ব গেলেৰী বা ফটো এখন সিলেক্ট কৰি ল'ব ফটোখন সিলেক্ট কৰাৰ পিছত তলত দেখিবলৈ পাইছে সেভ তাত টাচ কৰি দিব তাত টাচ কৰাৰ পিছত নামটো চেঞ্জ কৰি ল'ব জাস্টিস আসাম 5 লিখা আছে নহয় মই এটো কাটি দিম একেবাৰে কাটি কিনি মই লিখিম দা AS22 ব্লগ এফালে দেখিবলৈ পাইছে দা AS22 ব্লগ লিখি সেভ কৰি দিলো সেভ কৰাৰ পিছত এফালে তলত দেখিবলৈ পাইছে ক্ৰিয়েট তাত টাচ কৰি দিলো চেনেল হৈ গল চেনেল কৰাৰ পিছত আকৌ ওপেন কৰিছো ওপেন কৰাৰ পিছত তললৈ যাম এতিয়া তললৈ যাম মানে তলত ইউআৰ ভিডিও লিখা আছে তাত টাচ কৰি দিলো এফালে ক্ৰিয়েট ইয়াত এতিয়া ভিডিও আপলোড কৰিব পাৰি যদিহে আপুনি এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিছে বা কৰিব বিচাৰিছে বা কৰিম বুলি ভাবিছে এইখিনি আপোনালোকে প্ৰথম পাৰ কৰিবই লাগিব তাৰ পিছত যিখিনি ষ্টেপ আছে সেইখিনি ষ্টেপ একেবাৰে ভিতৰুৱা ষ্টেপ আপোনালোকে ক্ৰোম ব্ৰাউজাৰৰ পৰা ওপেন কৰি কিনি সেটিং কৰিব লাগিব আৰু হেহে এতিয়া ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি কিনি সেটিং কৰি কোনখিনি কৰিবলগীয়া আছে সেইখিনি দেখুৱা বুলি ভাবিছো ভিডিওটো আকৌ ষ্টাৰ্ট কৰো স্ক্ৰিনৰ ফালে যদিহে মোবাইলত YT ষ্টুডিও ইনষ্টল কৰি ৰখা হৈছে তেনেহলে আনইনষ্টল মাৰি দিব তাৰ পিছত ওপেন কৰি ল'ব আপোনালোকৰ মোবাইলৰ গুগল ক্ৰোম ব্ৰাউজাৰ আৰু সাৰ্চ কৰিব ইয়াত ইউটিউব ডেশবোৰ্ড 2 তাৰ পিছত দেখিবলৈ পাব এটা অপচন ইয়াত দেখিবলৈ পাইছে ওপৰত যেটো আছে তাতে টাচ কৰি দিব টাচ কৰাৰ পিছত এইফালে দেখিবলৈ পাইছে ইয়াত টাচ কৰি দিব টাচ কৰাৰ পিছত আপোনালোকে এতিয়া তলত সেটিং আইকন দেখিবলৈ পাব তাত টাচ কৰি দিব তাত টাচ কৰাৰ পিছত ওপৰত দেখিবলৈ পাইছে জেনেৰেল তাৰ পিছত চেনেল তাত টাচ কৰি দিব তাত টাচ কৰাৰ পিছত ইয়াত আপোনালোকে কিবোৰ্ড লগাব মই ইয়াত লিখিছো আসামিজ ইফালে ভাইৰেল ভিডিও তাৰ পিছত তলত টাচ কৰি দিব তলত টাচ কৰাৰ পিছত আসামিজ ইফালে দেখিবলৈ পাইছে শৰ্ট ভিডিও এনেকৈ টাচ কৰি দিব হয়তো মোৰ নামো লিখিব পাৰে হয়তো ডাঙৰ ইউটিউবাৰৰ নামো লিখিব পাৰে তাৰ পিছত ডান কৰি দিব যিমান লিখে লিখিব পাৰে সিমানেই ভাল তাৰ পিছত আকৌ বেক আহি কিনি চেনেলত টাচ কৰিব তাৰ পিছত আপোনালোকে কান্ট্ৰি সিলেক্ট কৰি ল'ব এফালে ইণ্ডিয়াত ভাইৰেল হ'ব লাগে ইণ্ডিয়া মই সিলেক্ট কৰি ললো এইকেইটা সেটিং কৰি লোৱাৰ পিছত আপোনালোকে 7 দিন নন ষ্টপ 7টাকৈ ভিডিও আপলোড কৰিব লাগিব তাৰ পিছত কৰিব লাগিব আপোনালোকৰ চেনেল ভেৰিফাই কৰিব লাগিব 7 দিনৰ পিছত এইখিনি ভিডিও বাৰু মই 7 দিনৰ পিছত আপলোড কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকৰ চেনেলটো ভেৰিফাই কৰিব আৰু যি কি নহওক আৰু ভিডিওটো ইমানখিনিলৈকে চালে আৰু ভিডিওটো যেহেতু ইমানখিনিলৈকে চালে আৰু এতিয়া ভিডিও কেনেকৈনো আপলোড কৰিব লাগে আৰু সেইখিনি জনাব বুলি ভাবিছো আৰু আপলোড কৰোতে টেগ ডেসক্ৰিপচন আপোনালোকৰ টাইটেল সকলোবোৰ কেনেকৈ লিখিব আৰু সকলোবোৰ জনাম আৰু থাম্বনেলৰ বিষয়ে আজি নজনাও মানে ভিডিওটো বৰ বেছি দীঘলীয়া হৈ যাব ন আৰু থাম্বনেল কেনেকৈ বনাব লাগে হেতু এটা এক্সট্ৰা ভিডিও বনাম আৰু ভেৰিফাই কেনেকৈ কৰিব লাগে হেতু এটা এক্সট্ৰা ভিডিও বনাম আৰু 7 দিনৰ পিছত আপোনালোকৰ যিখিনি সেটিং কৰিব লাগিব সেইখিনি সেটিংও আপোনালোকক ভালকৈ জনাম আৰু যেহেতু ইমানখিনি কৰিলে ন আৰু এতিয়া আপোনালোকে লাগক ভিডিও আপলোড কৰাত আৰু নন ষ্টপ 7 দিন আপোনালোকে দুটা
30 মানত দিনৰ 2:30ত ভিডিঅ' আপলোড কৰাত লাগি যাওক আৰু আপোনালোকৰ চেনেল একদম কম দিনৰ ভিতৰতে গ্ৰ' হ'ব মানে ভাইৰেল হ'ব ভিডিঅ'বোৰ এতিয়া ওপেন কৰি ল'ব আপোনালোকৰ মোবাইলৰ ইউটিউব ওপেন কৰাৰ পিছত আপোনালোকে প্লাছ আইকন এটা দেখিবলৈ হ'ব আৰু প্লাছ আইকনটো টাচ কৰি দিব টাচ কৰাৰ পিছত ইয়াত শৰ্টছ হৈ আছে আপোনালোকে ভিডিঅ'ত টেপি দিব ভিডিঅ'ত টেপাৰ পিছত ভিডিঅ' এটা সিলেক্ট কৰি ল'ব যিটো ভিডিঅ' আপলোড কৰিব প্ৰথমতে আপোনালোকে লিখিব টাইটেল আছামিজ লিখিলো তাৰ পিছত সং হলে সং লিখিব ব্লগ হলে ব্লগ লিখিব তাৰ পিছত লিখিব সন 2024 তাৰ পিছত হেছ লিখিব সং হলে সং ব্লগ হলে হেছ লিখি কিনি ব্লগ লিখিব মই দেখুৱাই দিছো আপোনালোকক এটা উদাহৰণ তাৰ পিছত আপোনালোকে লিখিব আৰু কি লিখে তাৰ ভিডিঅ'টোৰ ওপৰত তাৰ পিছত ডেসক্ৰিপচন বনাব ডেসক্ৰিপচন ঠাই হেল্ল নমস্কাৰ গাইস মানে মোৰ অসমবাসী গাইস কি লিখে লিখিব পাৰে আপোনালোকে ভিডিঅ'টোৰ ওপৰত তাৰ পিছত লোকেশনত আসাম সিলেক্ট কৰিব আসাম সিলেক্ট কৰাৰ পিছত পাব্লিকত টাচ কৰিব আনলিষ্ট টাচ কৰি কিনি আপোনালোকে ভিডিঅ'টো এফালে তলত ন কৰিব কিন্তু ন কৰি কিনি আপলোড কৰি দিব হয়তো এটা বহুজনে ক'ব তোমাৰ ফেচ ভ্যালু আছে তুমি যিকোনো ভিডিঅ' আপলোড কৰিলে ভাইৰেলটো যাবই কিন্তু সেইটো কথা নহয় মোৰো এটা সময় আছিল সেই টাইমত মোৰ ফেচ ভ্যালু নাছিল কিন্তু ফেচ ভ্যালু লাহে লাহে বনিল মানে বনিল আৰু আপোনালোকৰ মাজত আপোনালোকে আমাক চিনি পাব ধৰিছে আৰু চিনি পোৱাৰ কাৰণে ফেচ ভ্যালু বনিল কিন্তু শেষাৰো কথা নহয় কিন্তু মই আজি কেইদিনমান আগত এটা নতুনকৈ চেনেল খুলি কিনি সাইডত দেখিবলৈ পাইছে এটাই ভিডিঅ' আপলোড কৰিছিলো মোৰ লগৰজনৰ গান এটা ৰিলিজ দিবলগীয়া আছিল নতুন চেনেল খুলি আপলোড কৰিছিলো আৰু সেটিংবোৰ কৰি এটা গানতে আপোনালোকে দেখিবলৈ পাইছে 10,000ৰো অধিক সাবস্ক্ৰাইবাৰ আহিছে তেনেহলে ভাবি চাওক কাৰণ মোৰ কিছু অভিজ্ঞতা হৈছে আজি 2 বছৰত আৰু সেইখিনি অভিজ্ঞতা আপোনালোকৰ মাজলৈ শেয়াৰ কৰিছো আৰু যদি হে ভিডিঅ'টো চাই আছে এতিয়ালৈকে ন চাই আছে মানে চাই থকাৰ কাৰণে দেখিবলৈ পাইছে আৰু সেয়েহে এটা অনুৰোধ কৰিছো যদি অনাগত দিনত আৰু কিছু শিকিব বিচাৰিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম যেনে ভেৰিফিকেশন কৰা থাম্বনেল বনোৱা আৰু বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটিভ ভিডিঅ' আৰু আপোনালোকে যেটো ভিডিঅ' আনলিষ্ট কৰি কিনি ৰাখিছিল মানে আপলোডটো হৈ গল এতিয়া কেনেকৈ কৰিব লাগে তাৰ সেটিং মানে ইয়াতো সেটিং আছে আৰু ভিডিঅ'টো এটা পাব্লিক কৰিব লাগিব YT ষ্টুডিঅ ওপেন কৰিব লাগিব যেটো আপোনালোকে আনইনষ্টল কৰি পেলাইছিলে এটা ইনষ্টল কৰি ল'ব লাগিব গুগল ক্ৰোম ব্ৰাউজাৰ মই ওপেন কৰিবলগীয়া হোৱাৰ বাবেহে মানে আপোনালোকক আনইনষ্টল কৰিবলৈ কৈছিলো আৰু এটা যি কি নহওক স্ক্ৰিনৰ ফালে আগবাঢ়ো যেটো YT ষ্টুডিঅ এপটো আনইনষ্টল মাৰিছিলে হেতু আকৌ ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনালোকে ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব যেটো ভিডিঅ' আপোনালোকৰ সেই ভিডিঅ'টো আপোনালোকে আকৌ ওপেন কৰি ল'ব ওপৰত দেখিবলৈ পাইছে পেন্সিল আইকনডাল তাত টাচ কৰি দিব তাত টাচ কৰাৰ পিছত আপোনালোকে টেগ লগাই ল'ব ইয়াত টেগ লগাই লোৱা মানে একদম ভাইৰেল টেগ যেনেকৈ ডিম্পু বৰুৱা বিকাশ চেত্ৰী দুলৰাজ অসম বুলি কৈ দিছো তাৰ পিছত লগাই পাব্লিক কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আৰু ভিডিঅ'টো চাই চাগে নিশ্চয় খুবেই বেছি ভাল পালে আৰু অসমীয়াত এনেকুৱা ধৰণৰ প্ৰথমটো ভিডিঅ' আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰি থাকিম আৰু আপোনালোকেও খুবেই বেছি ভাল পাব কাৰণ কিছু কথা শিকিব পাৰিব আৰু সেই চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাযাব সাবস্ক্ৰাইবটো কৰি ল'ব